আমি অল ইণ্ডিয়া ইণ্ডিপেণ্ডেণ্ট শ্বেডিউল কাষ্ট এছ'চিয়েশ্যন অসমৰ তৰফৰ পৰা এই সৰু বুক ষ্টল এখন দিছিলোঁ বুক ফেয়াৰত আৰু আমাৰ উদ্দেশ্য এয়াই আছিলে যে আমি বাবা চাহেব ডক্টৰ আম্বেদকাৰৰ লিখনি তেখেতৰ জীৱনী এইখিনি বস্তু যাতে জনসাধাৰণলৈ যাব পাৰে কম মূল্যৰ কিতাপ হয় আৰু যাতে মানুহে আহে পঢ়ে আৰু তেখেতৰ কথাবোৰ বুজি পায় সেইটো এটা সৰু প্ৰচেষ্টা আমাৰ ফালৰ পৰা আৰু আমি ইয়াৰে লগত পোষ্টাৰ ৰাখিছোঁ তাৰে লগতে আমি এইটো চেষ্টা কৰিছোঁ যে অসমৰ শ্বেডিউল কাষ্ট কমিউনিটি যিমান আছে তেখেতসকলৰ যি ইছ্যুজ যি প্ৰব্লেম সেইখিনি যাতে হাইলাইট হওক আৰু মানুহে যাতে সেই বিষয়ে কথা পাতে সামাজিকভাৱে আৰু সেই চিন্তাটো লৈ পেলাই আমি ইয়াতে 27 ডিচেম্বৰৰ পৰা 7 তাৰিখলৈকে আমি ইয়াতে উপস্থিত হৈছোঁ বাবা চাহেবৰ যোনখিনি লিখা আছিলে সেইখিনি চবতকৈ বেছি চেল হৈছে আৰু তাৰে লগত এইখন কিতাপ যোনখন আপোনাৰ জ্যোতিস্মিতা শইকীয়াই অনুবাদ কৰা দুখন কিতাপ ৱেইটিং ফৰ এ ভিজা এখন ভিজালৈ অপেক্ষা আৰু এনাইলেশ্যন অফ কাষ্ট দুইখন কিতাপ একেখন কিতাপতে অনুবাদ কৰা হৈছে এইখন আমি অকণমান আগুৱাই দিছোঁ যাতে এইখন মানুহে পঢ়ে অসমীয়াত এইকেইখন চেল হৈছে আৰু বিশেষকৈ মানুহে বিচাৰি আহিছে যে বাবা চাহেবৰ যোনখিনি নিজে লিখা কিতাপ আছিলে সেইখিনি সৰু সৰু লিখনি সেইখিনি বিচাৰি আহিছে আমাৰ ওচৰলৈ আমি অল ইণ্ডিয়া ইণ্ডিপেণ্ডেণ্ট শ্বেডিউল কাষ্ট এছ'চিয়েশ্যন অসমৰ তৰফৰ পৰা আমি সমূহ অসমবাসী ৰাইজলৈ আগন্তুক নৱবৰ্ষ 2025 বৰ্ষৰ আমি আদৰণি জনাইছোঁ আৰু সমূহ অসমবাসী ৰাইজলৈ আমাক শুভেচ্ছা জনাইছোঁ আৰু 2024 বৰ্ষৰ যিধৰণে তেওঁলোকে পাৰ কৰিলে সেইটোক লৈ হেৰি নকৰি আমি 2025টো কেনেকৈ আমি আৰু ভালদৰে আমি অসমখন আমি আগুৱাই যাবৰ কাৰণে কেনেদৰে আমি সাম্প্ৰীতিক মিলনেৰে আমি একতাৰে আমি বান্ধ খাই আমি কাম কৰিব পাৰোঁ সেইখিনি আমি সমূহ অসমবাসীক যে আমি সকলোৱে জাতি জনগোষ্ঠী মিলি যে আমি এক হৈ আমি কাম কৰিব পাৰোঁ তাৰ কাৰণে আমি আমাৰ আইস্কাৰ ফালৰ পৰা আমি তেওঁলোক সমূহ অসমবাসীক শুভেচ্ছা জনাইছোঁ আৰু এই আমাৰ যি আহিবলগীয়া কালি যদি 1 জানুৱাৰী এই 1 জানুৱাৰী তাৰিখটো যে সকলোৱে যাতে কোনো ধৰণৰ বিশৃংখলতাৰ সৃষ্টি নকৰে শান্তি শৃংখলাবদ্ধভাৱে তেওঁলোকে যাতে 1 জানুৱাৰীটো নৱবৰ্ষটো উদযাপন কৰে তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ